মানুহ আহি গ'ল আৰু পিছত আৰু এটা সংঘৰ্ষ আৰম্ভ হয় সেইকাৰণে আমাৰ কথা হ'ল এটাই ডিমাণ্ড যে আপুনি আগতে মাটিবিলাক দি দিলে আৰু ফিউচাৰত সংঘৰ্ষ নহয় আমি CM ছাৰক ক'লোঁ এটা কম্পেনচেশ্যন যিসকল মানুহ দুখীয়া মৰিছে সেইবিলাক মানুহক আপুনি এটা কম্পেনচেশ্যন দিব লাগিব সিহঁতে অতি শীঘ্ৰে আপোনাৰ বিজেপি চৰকাৰৰ পৰা CM ছাৰে কিবা এটা ঘোষণা কৰিব আমাক পইচা দিব এইটো কম্পেনচেশ্যন দিব আপুনি যিটো উচ্ছেদ চলি আছে উচ্ছেদৰ সপক্ষত আছে নে বিপক্ষত আছে আমি চৰকাৰী মাটিত ভূমিত মানুহ থকা আমি কেতিয়া পক্ষত নাই কিন্তু মানুহ যিবিলাকৰ মানুহ গৰাখহনীয়া সময়ত মানুহবিলাক যেতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে কিমান হাজাৰ বিঘা মাটি লৈ যায় সেইবিলাক মানুহ ক'ত যাব তেতিয়া মানুহ ভূমিহাৰা হয় সেই যিবিলাক মানুহ যিসকল দুখীয়া গৰীব মানুহ সেইসকল মানুহৰ লগত ইনচাফ হ'ব লাগে সেইসকল মানুহে যেতিয়া আপোনাৰ ওচৰৰ এলেকাত থাকে কেতিয়াবা ব্ৰহ্মপুত্ৰ লৈ যায় সেইবিলাক মানুহৰ মাটি হ'ব লাগে এইটো আমি পক্ষত কিন্তু আমি এইটো নিবিচাৰোঁ 500 বিঘা 400 বিঘা মাটি কোনোবাই কব্জা কৰি জমিদাৰী কৰিব এইটো আমি কেতিয়াও পক্ষত নহয় ফিউচাৰত এনেকুৱা কোনো সংঘৰ্ষ নহয় এনেকুৱা আপুনি কোনো এটা নীতি লওক আপুনি এটা ষ্টেপ লওক যি ষ্টেপত গৈ পেলাই মানুহৰ সংঘৰ্ষ নহয় আপুনি কওকচোন হিন্দু মুছলমান বিজেপিৰ অস্তিত্ব আছিল নেকি অসমত UDF অহাৰ পিছত বিজেপিৰ অস্তিত্ব হ'ল আজি বিজেপিয়ে সিহঁতৰ সংখ্যাগুৰু তেওঁসকলে আপোনাৰ সংখ্যাগুৰুৰ আৰু বিজেপি যিসকল আপোনাৰ সমৰ্থনকাৰীয়ে হিন্দু মুছলিম কৰিব আৰম্ভণিটো কোনে কৰিছে আৰম্ভণি অসমত হিন্দু মুছলিম কোনে কৰিছে আমি ভাৰতৰ কথা পুৰা ভাৰতৰ কথা কোৱা নাই ভিতৰত যদি অসমত ভিতৰত যদি মুছলিম ৰাজনীতি কৰিছে আমাৰ মানুহে কৰিছে UDFে কৰিছে লুংগি টুপি বুৰকাৰ চৰকাৰটো হোৱা নাই লুংগি টুপি বুৰকাৰ চাৰি চৰকাৰ হ'ল নেকি Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.